The topic is the change of origin without the change of direction axis. So just now to explain কৰিছিলো মই যে coordinate transformation বেলেগ ধৰণে হ'ব পাৰে এটা way আছে যে আমি যেটো coordinate axis আছে এটো parallel থাকিব just origin to change হৈ যাব so ইয়াতে কি হৈ আছে basically initially এটা coordinate system আছে মোৰ লগত আৰু এই coordinate systemৰ এটা point আছে p যেটো হৈছে xy so xy যদি point হয় এটা coordinate system rectangular cartesian coordinate system তেনে হলে এই length to কি এই length to হয় আমাৰ y আৰু এই length to হয় আমাৰ x এতিয়া যদি মই coordinate to shift কৰো এটো originৰ আছে next এটা আৰটা coordinate ললো মই ইয়াতে সেই coordinate origin to আছে মোৰ alpha beta pointত এটা alpha beta point to কোৰ পৰা আহিলে এটো এই ইয়াৰে point হয় যদি alpha beta point to মই trace কৰিব যাও তেনে হলে কি হ'ব এখিনি হৈছে বিটা আৰু এখিনি হৈছে আলফা এখিনি x কোঅর্ডিনেট হৈছে আলফা y কোঅর্ডিনেট হৈছে বিটা সো এতিয়া আলফা বিটা কোঅর্ডিনেট সিস্টেম যদি y ড্যাশ আৰু x ড্যাশ হয় এটা যদি মই এই কোঅর্ডিনেটটো কভার কৰি দিও অকল ওপৰৰ কোঅর্ডিনেটটো চাও ওপৰৰ কোঅর্ডিনেটৰ মতে এই পয়েন্টটো কি হ'ব obviously বেলেগ হ'ব কাৰণ ইয়াৰ কাৰণে যদি লেংথ হয় পয়েন্টটো অৰিজিনৰ পৰা ইয়াৰ কাৰণে বেলেগ হয় সো ইয়াৰ কাৰণে মই দিও p x ড্যাশ y ড্যাশ px dash y dash হৈছে মোৰ নতুন পয়েন্টটো সো কোঅর্ডিনেট এক্সিস যেটো আছে কোঅর্ডিনেট এক্সিস টু চেঞ্জ কৰা শিফট কৰাৰ লগে লগে পয়েন্ট টু শিফট হৈ গল মানে পয়েন্ট টু চেঞ্জ হৈ গল অৰিজিনাল পয়েন্ট আছিল xy নতুন পয়েন্ট হল মোৰ x dash y dash এতিয়া যদি মোক এটা নতুন পয়েন্ট কেটা উলাব লাগে যে মোক এটা ইকুয়েশন দিছে ax + by = c মোক কৈছে যে এই ইকুয়েশনটো এই পুৰণা কোঅর্ডিনেট সিস্টেমৰ মতেহে হয় এতিয়া এই পুৰণা কোঅর্ডিনেট সিস্টেমৰ অৰিজিন টু মই চেঞ্জ কৰিছো লেটস সে আলফা বিটা লিখে এতিয়া নতুন ইকুয়েশনটো আমি লিখিব লাগে সো কেনেকৈ লিখিম মই এই x টু কেনেকৈ চেঞ্জ হ'ব হেতু ইকুয়েশনটো মোক লাগে আৰু সেই ইকুয়েশনটো ডিডিউস কৰিব হৈছে আমাৰ বৰ্তমান টপিকটো সেম ডায়াগ্রাম এটা পুৰণা কোঅর্ডিনেট সিস্টেম আছে যাৰ অৰিজিন হৈছে 0 0 নেক্সট নতুন কোঅর্ডিনেট সিস্টেম আছে যাৰ অৰিজিন হৈছে আলফা বিটা এটা পয়েন্ট আছে যাৰ পুৰণা সিস্টেমৰ মতে পয়েন্ট হৈছে xy আৰু নতুন কোঅর্ডিনেট সিস্টেমৰ মতে পয়েন্ট হৈছে x dash y dash যদি মই পয়েন্ট কেটা ট্ৰেস আউট কৰো মানে এক্সিছত পারপেন্ডিকুলার ইউজ কৰি সো এই পয়েন্ট টু xy উইথ ৰেসপেক্ট টু দা ওল্ড কোঅর্ডিনেট সিস্টেম সো যদি মই পারপেন্ডিকুলার এটা আনি দিও তেনে হলে এই লেংথটো হৈছে x আৰু এই লেংথটো হৈছে y আৰু এই নতুন কোঅর্ডিনেট সিস্টেমৰ মতে এই সৰু লেংথটো হৈছে মোৰ y dash আৰু এই লেংথটো হৈছে মোৰ x dash and obviously since alpha beta এই পয়েন্টটো হয় অৰিজিনৰ পৰা এখিনি আলফা এখিনি বিটা সো এবিলাক সব আমি ডায়াগ্ৰামৰ পৰা ষ্টাডি কৰি যদি আমি মানে obviously আমি ইয়াতে assume কৰি লৈছো যে let xy be the coordinates of a point p in rectangular cartesian coordinate axis ox oy and x dash y dash for ox dash and oy dash okay so আৰু এটা বস্তু আমি assume কৰিছো যে let alpha beta be the coordinates of the new origin o dash with respect to axis ox and oy এতিয়া যেটো ডায়াগ্ৰামৰ মতে হেতু হৈছে ob = x কেনেকে ob এটো x obviously x হ'ব কাৰণ এটো হৈছে মোৰ পয়েন্টৰ x কোঅর্ডিনেট টু and obviously যেটো pb হ'ব pb হেতু হ'ব মোৰ y হয় না o dash b dash এই পয়েন্টটো হৈছে মোৰ x dash বাট যদি মই প্যাৰালেল টানো এতে তেনে হলে a b যেটো আছে হেতু মোৰ হৈছে x dash সো এনেকে এটা গোটেইটা লিখা হৈছে কোনটো কি হয় সো যদি এতিয়া মই ডায়াগ্ৰামৰ মতে এটো হৈছে x x টুক যদি মই ভাঙো কি হ'ব oa + ab সো বেসিক্যালি এটা হেতু কৰা হৈছে যে ob equals basically x equals oa + ab that is x equals alpha plus x dash so এটা রিলেশন পালো আমি old coordinate and new coordinate with respect to the change of origin same for y is equals to y dash plus beta eto pb to যেটো আছে pb এই pb to আমি ভাঙি দিছো pb dash plus bb dash to মূল লগত নাই বা জানো bb dash প্যারালেলি হৈছে এটো o dash a হৈছে মোৰ বিটা সো ইয়াতে এটো কৰা হৈছে pb dash হৈছে মোৰ pb dash হৈছে y dash so y equals y dash plus beta এটো হৈছে মোৰ
নতুন কোঅৰ্ডিনেট এক্সেস পইণ্ট আৰু পুৰণা কোঅৰ্ডিনেট এক্সেস পইণ্টৰ y কোঅৰ্ডিনেট টু ৰিলেশ্যন আৰু এই দুটা ৰিলেশ্যনক মিলি কোৱা হয় ট্ৰান্সফৰ্মেশ্যন ইকুৱেশ্যনছ ফৰ ট্ৰান্সলেশ্যনাল/প্যাৰেলাল ডিসপ্লেসমেন্ট কাৰণ ইয়াতে ট্ৰান্সলেশ্যনাল মানে প্যাৰেলাল ডিসপ্লেসমেন্ট হৈছে একো মানে কোঅৰ্ডিনেট এক্সেস কেটা বেলেগ হোৱা নাই জাস্ট প্যাৰেলালি এটা মানে এটা ফিক্স ডিৰেকশ্যনৰ ফালে গৈ আছে ট্ৰান্সলেশ্যন